जा दिन सतगुरु भेटिया ता दिन लेखे जान बाकी समय व्यर्थ गया बिना गुरु के नाम। আমি কৈ আছো 1988 চনৰ এটা ঐতিহাসিক দিনৰ কথা যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ পূজ্য গুৰু স্বামী ৰাম দেৱানন্দ মহাৰাজৰ পৰা নাম দীক্ষা লাভ কৰিছিল। সেই শুভ সময়ৰ উপলক্ষে সন্ত ৰামপাল গুৰু মহাৰাজৰ অনুগামীসকলে এই দিৱস অতি আনন্দৰে উদযাপন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ পৰম পূজনীয় গুৰুদেৱ স্বামী ৰাম দেৱানন্দৰ পৰা নাম দীক্ষা লাভ কৰাৰ পিছত সমগ্ৰ বিশ্বৰ বহু লোকক এই ভক্তিপথত দীক্ষা দিলে যাতে সকলোৱে সৎভক্তি লাভ কৰে। নেপালকে ধৰি ভাৰতৰ 11টা সতলোক আশ্ৰমত এই দিৱস উদযাপন কৰা হৈছে আৰু ইয়াক সকলো লোকে বুধ দিৱস হিচাপে পালন কৰি আহিছে। এই দিৱস 2025 চনৰ 15, 16 আৰু 17 ফেব্ৰুৱাৰীত পালন কৰা হ'ব, য'ত সন্ত গৰীবদাস মহাৰাজৰ বাণীবোৰৰ 3দিনীয়া অখণ্ড পাঠ, দন্ত আৰু চকুৰ পৰীক্ষা চিকিৎসা, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, বিনামূলীয়াকৈ নাম দীক্ষা, যৌতুকমুক্ত বিবাহ আৰু ৰক্তদান শিবিৰৰ দৰে অনন্য কাৰ্যসূচীৰ লগতে আধ্যাত্মিক প্ৰদৰ্শনীৰো আয়োজন কৰা হ'ব। এই কাৰ্যসূচী বিশ্বৰ সকলো সতলোক আশ্ৰমত উদযাপন কৰা হ'ব, য'ত আপোনালোকক সপৰিয়ালে আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। হাৰিয়ানাৰ সোনিপত জিলাৰ গোহানা তহচিলত অৱস্থিত সতলোক আশ্ৰম শ্ৰী ধানানা ধামৰ পৰা এই অনুষ্ঠানৰ 17 ফেব্ৰুৱাৰী 2025 তাৰিখে পুৱা 9:30 বজাত চলন্ত সম্প্ৰচাৰ স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব।